চিৰাঙৰ বিজনীৰ বৰবজাৰত বিগত 2009 চনত স্থাপিত হিমালয়া ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ছ'চাইটি নামৰ এটা প্ৰতিষ্ঠানত বৃহত্তৰ বৰবজাৰ অঞ্চলৰ 2500 দুখীয়া লোকে ধন জমা কৰিছিল। ইয়াৰে 1500 লোকৰ 2 কোটি 70 লাখ টকা জমা ধন আত্মসাৎ কৰি বিগত 2022 বৰ্ষত বন্ধ হৈ পৰে হিমালয়া নামৰ প্ৰতিষ্ঠানটো। ফলত প্ৰবঞ্চনাৰ বলি হোৱা ক্ষুব্ধ লোকসকলে পাব্লিক কমিটি নামৰ এখন সমিতি গঠন কৰি হিমালয়াৰ সভাপতি তথা বিজনীৰ কামাৰগাঁৱৰ নিবাসী ডালিম পাটগিৰি আৰু সম্পাদক তথা বৰবজাৰৰ ৰায়পাৰাৰ বাসিন্দা প্ৰতাপ ৰায়ক উক্ত ধনৰাশি ঘূৰাই দিবলৈ কয় যদিও বিফল হয়। উক্ত লোকসকলে 2 মাহ পূৰ্বে হিমালয়াৰ বিৰুদ্ধে বিজনী থানাৰ অন্তৰ্গত বৰবজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। বিজনী থানাই ভাৰতীয় দণ্ডবিধি আইনৰ 420/406/34 ধাৰাৰ অধীনত 74/24 নম্বৰ গোচৰ ৰুজু কৰে যদিও হিমালয়ৰ কোনো এজন প্ৰবঞ্চককে আটক নকৰিলে আৰক্ষীয়ে। সেইবাবে পাব্লিক কমিটিৰ উপদেষ্টা হৰেণ নাৰ্জাৰীয়ে সোমবাৰে বৰবজাৰত এখন সংবাদমেল সম্বোধন কৰি শীঘ্ৰেই হিমালয়ৰ প্ৰবঞ্চকসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে। নিউজ ডেস্ক বিজনী নিউজ 24। এই 5 মিনিটে আমি হিসাব কৰিছো, আমি 2 কোটি 70 লাখ টকা আৰু পাবলৈ আছে। আমি প্ৰায় 2,500 জন মানুহ আছোঁ। 2,500 জনৰ ভিতৰত কিন্তু আমাৰ 1500 জন মানুহে আমাক এই পাছবুকটো আমি জমা কৰিব পাৰিছোঁ। বাকী 1000 জনৰ আমি জমা কৰিব পৰা নাই। আমি সেই 1500 মানুহজনেই মানে এতিয়া 2 কোটি 70 লাখ টকা পাব লগা আছে। এটা আমাৰ হিচাপ হৈ গৈছে। বন্ধ হোৱা 2022 হৈছে। প্ৰশাসনক আমি কৈছোঁ যে ক্ৰিমিনেল যাক আমি এফআইআৰ কৰিছোঁ তেওঁলোকক এৰেষ্ট কৰিব লাগে। এৰেষ্ট কৰিলেহে তাৰ সমাধান হ'ব, এৰেষ্ট নকৰিলেতো সমাধান নহ'ব। কিন্তু এৰেষ্ট কিয় নকৰে? তেওঁলোকে কৰিম কৈ আজিলৈকে নকৰে। সদায় আমি যাওঁ, সপ্তাহত একবাৰ যাওঁ আমি থানাত যে আপোনালোকে কিয় এৰেষ্ট কৰা নাই। তেতিয়া তেওঁলোকে কি কয়, আমি বোলে এৰেষ্ট কৰিম, তেওঁতো মোৰ কোনো মামাৰ বেটা নহয় বা মোৰ ভাই নহয়, কিয় আমি এৰেষ্ট কৰিব নোৱাৰে এই কথাটো কয়। কিন্তু তেওঁলোকে এৰেষ্ট নকৰে। যায় এনে মানুহৰ ঘৰত, মানুহটো লগ পাই, মানুহ নাই বুলি কয়। তেতিয়াহ'লে এইটো প্ৰশাসনে কি আজিৰ চৰকাৰে প্ৰশাসনক কিয় পুহি ৰাখিছে? মানুহক সৎ উপকাৰ কৰিবৰ কাৰণেহে আমাক প্ৰশাসন লাগে। প্ৰশাসনক আমি কেনেকৈ বিশ্বাস কৰিম? এতিয়া যদি নধৰে আমি কেনেকৈ বিশ্বাস কৰিম? সেইকাৰণে আজি আপোনালোকৰ আমি সেই ছ'চিয়েল মিডিয়াত আজি ফেচমেটটো দিব লগা বাধ্যতা পৰিছোঁ। ধনৰ লেনদেন হ'ব পাৰে, আমিতো দেখা নাই। নিশ্চয় হ'ব পাৰে, হোৱাৰ কাৰণে তেতিয়া তেওঁলোকে ধৰা নাই, নহ'লেতো ধৰিলেহেঁতেন। নিশ্চয় হৈছে, নহ'লেতো ধৰিলেহেঁতেন। নহ'লে কেনেকুৱাকৈ নধৰাকৈ থাকিব? শুনামতেতো কৈছে যে আমি গ'লে আপোনালোকে পলাই থাকিব, অলপ ছাইড হৈ থাকিব। এই কথাও আমি শুনি পাইছোঁ। আমি আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি আমি অসম গভৰ্ণমেণ্ট মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক সেইটোৱে জনাওঁ যে আজি সেই ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোক নমস্কাৰ জনাইছোঁ। নমস্কাৰ জনাই কওঁ যে এই নিবনুৱা যিটো আমাৰ গৰীব সন্থাই যিটো ইয়াতে পইচা ৰাখিছিলে, যাতে সেই পইচাটো যাতে আসাম গভৰ্ণমেণ্টে কিবা বৃহত্তৰ ব্যৱস্থা কৰি পেলাই আমাক উপকাৰ সাধন কৰে আৰু সেই ক্ৰিমিনেলসকলক অতি শীঘ্ৰে ধৰি দণ্ডনীতি দিয়ে বা আমাৰ লগত মুখামুখি কৰি পিনি আলোচনা মৰমেৰ মাজেদি আমাৰ পইচা ঘূৰাই দিয়ে।